Hello everyone, welcome to Exemplified. Exams get simplified. So welcome to yet another lecture of preposition. So today we are going to discuss about fixed preposition. So आज हम fixed preposition বিষয়ে আলোচনা কৰিম। তো মনত ৰাখিবা যে preposition আটাইতকৈ important segmentটোৱে হৈছে তোমাৰ fixed preposition. তো যিকোনো পৰীক্ষাত এইটো বহুত important topic। মনত ৰাখিবা যে examinerৰ favorite topic হৈছে তোমাৰ preposition। ঠিক আছে, আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে জয়েন কৰিছা তোমালোকে প্ৰথম তিনিটা ভিডিও চাই লবা। ভিডিওৰ ডেসক্ৰিপশনত লিংক দি দিম আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লবা নতুন আপডেট সোনকালে পোৱাৰ কাৰণে। ঠিক আছে, সো উইদাউট ওয়েস্টিং এনি টাইম লেটস গেট স্টাৰ্টেড। সো ফিক্সড প্ৰিপজিশনৰ প্ৰথমটো ৱৰ্ড হৈছে আমাৰ এগ্ৰি। এগ্ৰি মানে তোমাৰ সন্মত হোৱা। এগ্ৰি উইথ মানে ব্যক্তি এজনৰ সৈতে সন্মত হোৱা। যেনেকৈ আই ডু নট এগ্ৰি উইথ ইউ, মই তোমাৰ সৈতে এগ্ৰি নহওঁ, মই তোমাৰ সৈতে সন্মত নহওঁ। ঠিক আছে, আকৌ এগ্ৰি টু মানে ভিউ, দৃষ্টিভংগী এটাৰ সৈতে একমত হোৱা। ঠিক আছে, হি এগ্ৰিড টু অল মাই ভিউজ বাট হিজ ফাদাৰ ডিড নট, সি মোৰ সকলো দৃষ্টিভংগীত একমত হয় বা সন্মত হয়, কিন্তু তাৰ দেউতাক নহয়। আকৌ এগ্ৰি অন কেতিয়া ব্যৱহাৰ কৰা হয়, মনত ৰাখিব যে এগ্ৰি অন পইণ্ট এটাত এগ্ৰি হোৱা বুজালে, সন্মত হোৱা বুজালে এগ্ৰি অন ব্যৱহাৰ কৰা হয়। ঠিক আছে, যেনেকৈ আফটাৰ মাছ ডিছকাশ্যন দে এগ্ৰিড অন দ্য টাৰ্মছ অফ পাৰ্টনাৰশ্বিপ। তো বহুত ডিছকাশ্যনৰ অন্তত, দীঘলীয়া ডিছকাশ্যনৰ অন্তত সিহঁতে পাৰ্টনাৰশ্বিপৰ যিবোৰ টাৰ্মছ আছিল, নীতি নিয়ম আছিল, তাতে কি হৈছিলে, সন্মত হৈছিলে। ঠিক আছে, বুজি পাইছা সকলোৱে? আশা কৰিছোঁ বুজি পাইছা। তো আগবাঢ়িছোঁ। তো তাৰপিছত হ'ল তোমাৰ বৰ্ণ টু। মনত ৰাখিব বৰ্ণ টু কি পেচিভ ভইচত ব্যৱহাৰ কৰা হয়। আকৌ বৰ্ণ অফ, যিটো পেৰেণ্টছৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, অফ। তো পেচিভ ভইচ এ ছান ৱাজ বৰ্ণ টু হাৰ, তো তাইৰ শিশু এটা জন্ম হৈছিল। ঠিক আছে, ঠিক তেনেকৈ বৰ্ণ অফ, শ্বি ৱাজ বৰ্ণ অফ এ বিউটিফুল মাদাৰ অৰ পেৰেণ্টছ, তাই ধুনীয়া মাক এজনীৰ পৰা বা ধুনীয়া পেৰেণ্টছৰ পৰা জন্ম হৈছিল। ঠিক আছে, ঠিক তেনেকৈ চোৱা কিউৰ অফ। কিউৰ অফ মানে আৰোগ্য হোৱা, কিন্তু বেমাৰৰ লগত বুজায়। ঠিক আছে, আৰোগ্য হোৱা বেমাৰৰ পৰা। তো হি ইজ কেয়াৰ্ড অফ ইলনেছ আফটাৰ লং ট্ৰিটমেণ্ট, দীঘলীয়া চিকিৎসাৰ অন্তত সি বেমাৰৰ পৰা কি হৈছে, আৰোগ্য হৈছে। আকৌ তোমাৰ এটা হ'ল কিউৰ ফৰ, যিটো কি চিকিৎসা। ঠিক আছে, চিকিৎসা বুজায় কিউৰ ফৰ। তো দেয়াৰ ইজ ন' কিউৰ ফৰ এইডছ ইয়েট, তো এতিয়ালৈকে এইডছৰ কোনো চিকিৎসা নাই। ঠিক আছে, আগবাঢ়িছোঁ। তো এতিয়া আমি আলোচনা কৰিম কম্পিট উইথ। মনত ৰাখিবা কম্পিট উইথ আৰু কম্পিট ফৰ দুয়োটাহে যেতিয়া ব্যক্তি এজনৰ সৈতে কম্পিট কৰা হয়। কম্পিট কৰা মানে প্ৰতিদ্বন্দ্বিতা কৰা। ঠিক আছে, কম্পিট কৰা মানে প্ৰতিদ্বন্দ্বিতা কৰা, ব্যক্তিৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিলে উইথ প্ৰিপজিশ্যন, আকৌ কিবা ট্ৰফিৰ কাৰণে বা মেডেলৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিলে তোমাৰ ফৰ প্ৰিপজিশ্যন। তো প্ৰথমটো চোৱা, হি উইল কম্পিট উইথ মি ফৰ দ্য ফাৰ্ষ্ট পজিশ্যন ইন দ্য কলেজ। ঠিক আছে, তো কলেজত প্ৰথম স্থানৰ কাৰণে সি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব। তো 2 নম্বৰটো কম্পিট ফৰ, যিটো ট্ৰফি বা মেডেলৰ কাৰণে। আৱাৰ টিম উইল নট কম্পিট ফৰ ৰমান ট্ৰফি, তো ৰমান ট্ৰফিৰ কাৰণে আমাৰ টিমে, আমাৰ দলে প্ৰতিদ্বন্দ্বিতা নকৰে। এতিয়া আকৌ তোমাৰ কনফৰ্মিটি উইথ। কনফৰ্মিটি উইথ মানে তোমাৰ যিটো ছেট অফ নিয়ম থাকে সেইটো সেই হিচাপে চলি থকা। ঠিক আছে, তো ভিউ যিটো দৃষ্টিভংগীৰ মতে চলিলে তেতিয়া কি ক'ব, কনফৰ্মিটি উইথ। আকৌ যেতিয়া ৰুলছ নীতি নিয়ম অনুসৰি চলিলে তেতিয়া কি, কনফৰ্মিটি টু। যেনেকৈ আই এক্টেড ইন কনফৰ্মিটি উইথ দ্য অপিনিয়ন অফ দ্য মেজৰিটি। তো মেজৰিটি যিটো সংখ্যাগৰিষ্ঠত যিটো কি আছিলে মতামত আছে, সেই হিচাপে মই চলিছিলোঁ। ঠিক আছে, বা কাম কৰিছিলোঁ। আকৌ কনফৰ্মিটি টু, আই ডিড ডেট ইন কনফৰ্মিটি টু দ্য ট্ৰেডিশ্যন, তো পৰম্পৰা অনুসৰি মই সেইটো কৰিছিলোঁ। তো বুজি পাইছা? আই থিংক ক্লিয়াৰ। লেটছ মানে মুভ ফৰৱাৰ্ড। তো এতিয়া আমি আলোচনা কৰিম কমপ্লাই উইথ। কমপ্লাই উইথ মানে এক্ট ইন একৰ্ডেণ্ট উইথ, মানে অনুসৰি যিবোৰ নিয়ম নীতি থাকে, ছেট অফ ষ্টেণ্ডাৰ্ড, বুজি পাইছা, সেই হিচাপে চলা। তো ইউ মাষ্ট কমপ্লাই উইথ দ্য ৰুলছ লেড ডাউন বাই দ্য কমিটি, তো কমিটিয়ে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম মতে তুমি চলিব লাগিব। ঠিক আছে, কমপ্লাই উইথ মানে এক্ট ইন একৰ্ডেন্স উইথ, নিয়ম নীতি অনুসৰি চলা। আকৌ কণ্ডেম টু মানে পানিছমেণ্ট, শাস্তি দিয়া। দ্য একিউজড ৱাজ কণ্ডেমড টু ডেথ, যিজন একিউজড আছিলে, অপৰাধী আছিলে, দ্য একিউজড ৱাজ কণ্ডেমড টু ডেথ, যিজন একিউজড আছিলে, অপৰাধী আছিলে, তেওঁক কি মৃত্যুৰ শাস্তি দিয়া হৈছিল। আকৌ কাউণ্ট অন মানে কি, ডিপেণ্ড অন, নিৰ্ভৰ কৰা, ভৰসা কৰা। ঠিক আছে, ভৰসা কৰা।
মনত ৰাখিব কাউণ্ট অন মানে ডিপেণ্ড অন ইউ শুড নেভাৰ কাউণ্ট অন আনৰিলায়েবল পাৰ্চন মানে যিবোৰ অনিৰ্ভৰশীল ব্যক্তিৰ ওপৰত তুমি কেতিয়াও ভৰসা কৰিব নোৱাৰা আকৌ চাৰ্টেন অফ মানে চিয়ৰ অফ নিশ্চিত দ'জ হু ৱৰ্ক হাৰ্ড শুড বি চাৰ্টেন অফ দেয়াৰ ছাকচেছ তো যিসকলে বহুত কাম কৰে বহুত কষ্ট কৰে তেওঁলোকে ছাকচেছৰ কাৰণে সফলতাৰ কাৰণে নিশ্চিত ঠিক আছে মানে যিসকলে কঠোৰ পৰিশ্ৰম কৰে সেইসকলৰ সফলতা নিশ্চিত ঠিক আছে দ'জ হু ৱৰ্ক হাৰ্ড শুড বি চাৰ্টেন অফ দেয়াৰ ছাকচেছ যিসকলে কঠোৰ পৰিশ্ৰম কৰে তেওঁলোকৰ কাৰণে সফলতা নিশ্চিত ঠিক আছে আগবাঢ়িছোঁ তো এতিয়া মনত ৰাখিব কনচিষ্ট ইন মানে ৰিমেইন নিহিত বুজি পাইছা সন্নিবিষ্ট আকৌ কনচিষ্ট অফ মানে কম্প্ৰাইজ গঠিত মনত ৰাখিবা ইন আৰু অফৰে ডিফাৰেঞ্চ তো কনচিষ্ট ইন মানে ৰিমেইন নিহিত বিউটি কনচিষ্ট ইন দ্য কেৰেক্টাৰ অফ এ পাৰ্চন তো ব্যক্তি এজনৰ চৰিত্ৰত সৌন্দৰ্য নিহিত হৈ থাকে আকৌ কনচিষ্ট অফ মানে গঠিত দ্য হাউচ কনচিষ্ট অফ 4 rooms তো ঘৰখন 4টা কোঠাৰে গঠিত ঠিক আছে বুজি পাইছা চাগে আগবাঢ়িছোঁ আকৌ কজ অফ মানে ৰিজাল্ট অফ মানে উৎপত্তি ঠিক আছে উৎপত্তি দ্য কজ অফ কেঞ্চাৰ ইজ ষ্টিল আনন'ন তো যিটো কেঞ্চাৰৰ উৎপত্তি এতিয়ালৈকে জনা নাযায় আকৌ কজ ফৰ মানে কাৰণ ঠিক আছে দেয়াৰ ইজ ন' কজ ফৰ এনজাইটি মানে কি উগুল থুগুল চিন্তা ভাৱনাৰ কাৰণে কোনো কাৰণ নাই এনেই আহি যায় হয়নে ঠিক আছে বুজি পাইছা বুলি আশা কৰিছোঁ আগবাঢ়িছোঁ তো এতিয়া চোৱা তোমাৰ ডিল ইন মানে ট্ৰেড ইন ব্যৱসায় কৰা আকৌ ডিল উইথ মানে মেটাৰ এটা ঘটনা এটা বা পাৰ্চন এটা টু হেণ্ডেল ভাৰ্বেলি মানে কথাৰে ব্যক্তি এজনক বা পৰিস্থিতি এটা নিয়ন্ত্ৰণ কৰা ঠিক আছে ডিল উইথ মানে নিয়ন্ত্ৰণ কৰা মনত ৰাখিব ডিল উইথ মানে কি নিয়ন্ত্ৰণ কৰা মই ইয়াতে লিখি দিছোঁ তো ঘটনা এটা বা বিষয় এটা বা ব্যক্তি এজনক কথাৰে নিয়ন্ত্ৰণ কৰা ঠিক আছে ইউ মাষ্ট লাৰ্ণ হাউ টু ডিল উইথ কাষ্টমাৰ্ছ তো গ্ৰাহকক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে তুমি সেয়া শিকা উচিত ঠিক আছে তো গ্ৰাহকক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে তুমি সেয়া শিকা উচিত আকৌ চোৱা ডিফাৰ মানে পৃথক ঠিক আছে ডিফাৰ উইথ কিন্তু এ পাৰ্চন ইন ভিউজ তো ব্যক্তি এজনৰ সৈতে ইয়াৰ দৃষ্টিভংগীত যেতিয়া তুমি পৃথক হোৱা কিন্তু দৃষ্টিভংগীত তেনে ক্ষেত্ৰত আমি ডিফাৰ উইথ ব্যৱহাৰ কৰিম যেনেকৈ আই ডিফাৰ উইথ ইউ অন দ্য ভিউ অফ লাইফ তো জীৱনৰ দৃষ্টিভংগীত মই তোমাৰ সৈতে পৃথক বা মই তোমাৰ পৰা পৃথক আকৌ ডিফাৰ ফ্ৰম ইন চামথিং কিবা বস্তু এটা যদি তোমাৰ পৃথক হয় তেনে ক্ষেত্ৰত ডিফাৰ ফ্ৰম হয় শ্বি ডিফাৰ্ছ ফ্ৰম মি বথ ইন হেবিটছ এণ্ড লুক তো তাই মোৰ অভ্যাস আৰু দেখাত মানে মোৰ যিটো চেহেৰা আৰু অভ্যাস দুয়োটাতে তাই মোৰ পৰা পৃথক ঠিক আছে তো ডিফাৰ ফ্ৰম মানে ইন চামথিং কিবা বিষয় এটাত কিবা বস্তু এটাত তো শ্বি ডিফাৰ্ছ ফ্ৰম মি বথ ইন হেবিটছ এণ্ড লুকছ তো তাই মোৰ অভ্যাস আৰু চেহেৰা দুয়োটাতে মোৰ পৰা পৃথক ঠিক আছে আগবাঢ়িছোঁ তো এতিয়া আমি আলোচনা কৰিম ডাইৰ লগত জড়িত প্ৰিপজিশ্যনছবোৰ ঠিক আছে তো ডাইৰ লগত বহুতকেইটা প্ৰিপজিশ্যন হয় মনত ৰাখিব প্ৰথমটো প্ৰিপজিশ্যন হৈছে তোমাৰ ডাই অফ যিটো বেমাৰৰ লগত ব্যৱহাৰ কৰা হয় বেমাৰৰ লগত যদি মৰে মানুহে তেতিয়াহ'লে ডাই অফ প্ৰিপজিশ্যন হি ডাইড অফ মেলেৰিয়া সেই মেলেৰিয়াত মৃত্যুবৰণ কৰিছিল মেলেৰিয়া বেমাৰত ডাই ফ্ৰম মানে ইনজুৰি আঘাতৰ পৰা যদি মৃত্যু হয় বা অভাৰ ইটিঙৰ পৰা মৃত্যু হয় মানে বেছি খোৱাৰ কাৰণে মৃত্যু হ'লে তোমাৰ ডাই ফ্ৰম যেনেকৈ ই ডাই ফ্ৰম ওণ্ড যিটো আঘাত পাইছিলে সেই আঘাতটোৰ পৰা ইয়াৰ মৃত্যু হৈছিলে আকৌ ডাই ইন মানে এক্সিডেণ্ট দুৰ্ঘটনাত মৃত্যু হ'লে তোমাৰ ডাই ইন হি ডাইড ইন এন এক্সিডেণ্ট সি দুৰ্ঘটনা এটাত মৃত্যুবৰণ কৰিছিল আকৌ ডাই অফ মানে তোমাৰ ষ্টাৰভেশ্যন মানে নোখোৱাকৈ থকা বুজি পাইছা অনাহাৰে থকা আকৌ থাৰ্ষ্ট মানে হ'ল তোমাৰ পিয়াহ তো অনাহাৰে থকা পিয়াহত যদি মৰে তেন্তে ডাই অফ ঠিক আছে হি ডাইড অফ হাংগাৰ সি ভোকত মৰিছিল ঠিক আছে আকৌ ডাই উইথ মানে শ্বেম লাজ আৰু দুখ লাজত বা দুখত মৰিলে ডাই উইথ হি ডাই উইথ গ্ৰীফ সি দুখত মৰিছিল আকৌ ডাই ফৰ মানে চামান কাৰোবাৰ কাৰণে মৰিলে বা দেশৰ কাৰণে মৰিলে ডাই ফৰ এক্সাম্পলটো চোৱা হি ডাইড ফৰ হিজ কাণ্ট্ৰি সি নিজৰ দেশৰ কাৰণে মৃত্যুবৰণ কৰিছিল আকৌ যদি হিংসাত মৰে ভায়লেঞ্চত তেতিয়াহ'লে ডাই বাই হি ডাইড বাই ভায়লেঞ্চ সি হিংসাৰ দ্বাৰা মৃত্যুবৰণ কৰিছিল ঠিক আছে ক্লিয়াৰ আগবাঢ়িছোঁ তো এতিয়া আমি আলোচনা কৰিম ফণ্ড অফ মানে লাইকিং মানে পচন্দ কৰা ঠিক আছে ফণ্ড অফ মানে কি লাইকিং পচন্দ কৰা ঠিক আছে ফণ্ড অফ মনত ৰাখিব হি ইজ ফণ্ড অফ ক্লাছিকেল মিউজিক তো পুৰণি
সংগীতক সি পছন্দ কৰে পুৰণি সংগীত সি পছন্দ কৰে ঠিক আছে গুড এট মানে তোমাৰ এক্সপাৰ্ট ভাল নিপুণ দক্ষ তো হি ইজ গুড এট পিয়ানো সি পিয়ানো বজোৱাত নিপুণ পাকৈত ঠিক আছে আকৌ গুড ফৰ মানে নাথিং একোতে ভাল নহয় ঠিক আছে তেনে ক্ষেত্ৰত গুড ফৰ ব্যৱহাৰ কৰা হয় ঠিক আছে হি ইজ গুড ফৰ নাথিং ফিলো সি একোৰ কাৰণে ভাল নহয় আকৌ ইনকুৱেৰ অফ মনত ৰাখিব ইনকুৱেৰ অফ মানে যেতিয়া কাৰোবাক কিবা সোধা হয় তেতিয়া ইনকুৱেৰ অফ আকৌ আৰু এটা হ'ল তোমাৰ ইনকুৱেৰ ইনটু মনত ৰাখিব ইনকুৱেৰ ইনটু মানে তদন্ত কৰা ইনভেষ্টিগেট কৰা তো ইনকুৱেৰ অফ মানে আস্ক এ পাৰ্চন এজনক কিবা সোধা আই ইনকুৱেৰ্ড অফ হিম দ্য নেম অফ হিজ ফাদাৰ মই তাক তাৰ দেউতাকৰ নাম সুধিছিলোঁ আকৌ এইটো চোৱা দ্য পুলিচ আৰ ইনকুৱাৰিং ইনটু দ্য কেছ তো পুলিচে কি কেছটো তদন্ত কৰি আছে ঠিক আছে বুজি পাইছা আগবাঢ়িছোঁ তো এতিয়া আমি আলোচনা কৰিম নোৰ লগত ৰিলেটেড ভাৰ্ববোৰ নোনটো মানে তোমাৰ পেছিভ ভইচত ব্যৱহাৰ কৰা মনত ৰাখিব বহুতে পেছিভ ভইচত ভুল কৰি দিয়া নোন বাই লিখে অ'কে জনাজাত ইউ আৰ নোন টু হাৰ ভেৰি ৱেল তো তুমি তাৰ ওচৰত ভালকৈ জনাজাত তাৰ ওচৰত ঠিক আছে আকৌ নোন বাই মানে ৰিকগনাইজ চিনি পোৱা চিনাক্ত কৰিব পৰা অ'কে এ মেন ইজ নোন বাই দ্য কোম্পানী হি কিপছ তো ইয়াতে কোম্পানী মানে তোমাৰ এয়া কাম কৰা ফেক্টৰী নহয় ইয়াতে কোম্পানী মানে সংঘ তো কি মানুহ এজনে যেনেকুৱা সংগ ৰাখে তাৰ দ্বাৰাই ইয়াক চিনিব পাৰি ঠিক আছে নোন বাই আকৌ নোন ফৰ মানে কোৱালিটি গুণৰ কাৰণে যাক জনাজাত তাক তেতিয়া ব্যৱহাৰ কৰা হয় নোন ফৰ অৰ্ণৱ ইজ ৱেল নোন ফৰ হিজ বেনিভলেন্স মানে তোমাৰ অল্ট্ৰুইষ্টিক নেচাৰ যি আনক বহুত সহায় কৰে তেনেকুৱা নেচাৰ ঠিক আছে তেনেকুৱা নেচাৰৰ কাৰণে সি জনাজাত অৰ্ণৱ ইজ ৱেল নোন ফৰ হিজ বেনিভলেন্স অল্ট্ৰুইষ্টিক যিয়ে আনক বহুত সহায় কৰে নিজৰ কামতকৈ আনৰ কামত বেছি গুৰুত্ব দিয়ে তাকে কোৱা হয় কি বেনিভলেন্স অৰ অল্ট্ৰুইষ্টিক ঠিক আছে তো এতিয়া আমি আলোচনা কৰিম লিভৰ লগত হোৱা প্ৰিপজিশ্যন তো মনত ৰাখিব লিভ অন যেতিয়া কেতিয়া হয় ফুডৰ লগত আকৌ লিভ বাই কেতিয়া হয় মেনাৰ বা লাইভলিহুড বুজালে মেনাৰ বা লাইভলিহুড মানে তোমাৰ জীৱিকা আৰু মেনাৰ মানে ধৰণ কি ধৰণে জীয়াই থাকে ঠিক আছে আকৌ লিভ অফ মানে তোমাৰ চ'ৰ্চ উৎস চোৱা তো লিভ অন মানে ফুডৰ সৈতে হি লিভছ এণ্টাৰলি অন ভেজিটেবল ডিছ তো আজিকালি সি সম্পূৰ্ণৰূপে শাক পাচলিৰ ওপৰত জীয়াই থাকে ঠিক আছে আকৌ লিভ বাই মানে লাইভলিহুড বা মেনাৰ আই হেভ টু লিভ বাই দ্য লেবাৰ অফ মাই ওন হেণ্ডছ ঠিক আছে আকৌ লিভ অফ মানে তোমাৰ চ'ৰ্চ নাৱেডেজ ইজ লিভিং অফ ৰেণ্টেল ইনকাম ৰেণ্টেল মানে ভাড়া দিয়া যিখিনি আয় সেই আয়ৰ পৰা সি আজিকালি জীয়াই আছে ঠিক আছে তো এতিয়া আলোচনা কৰিম আমি লায়েবল ফৰ মানে ৰেছপনচিবল ফৰ মানে দায়বদ্ধ অ'কে আকৌ লায়েবলটো মানে ডিজাৰ্ভ যিটো যোগ্য ঠিক আছে লায়েবল ফৰ মানে ৰেছপনচিবল ফৰ আই হল্ড ইউ লায়েবল ফৰ দ্য মাৰ্ডাৰ তো সেই মাৰ্ডাৰটোৰ কাৰণে হত্যাটোৰ কাৰণে মই তোমাক দায়বদ্ধ বুলি ভাবোঁ আকৌ লায়েবলটো মানে যোগ্য হি ইজ লায়েবল টু ইমপ্ৰিজনমেণ্ট এণ্ড ফাইন সি ফাইন আৰু জেল দুয়োটাৰ কাৰণে যোগ্য বুজি পাইছা সি ফাইন আৰু জেলৰ কাৰণে যোগ্য আকৌ এতিয়া চোৱা লাভ উইথ মানে এনজয় উইথ আদাৰ্ছ কাৰোবাৰ লগত এনজয় কৰা উপভোগ কৰা ঠিক আছে আকৌ লাভ এট মানে কি ইটিকিং কৰা কাৰোবাক ইটিকিং কৰা ঠাট্টা কৰা ঠিক আছে তো লাভ উইথ ইট ইজ বেটাৰ টু লাভ উইথ দেন টু লাভ এট আদাৰ্ছ তো কাৰোবাক ইটিকিং কৰাৰ পৰিৱৰ্তে কাৰোবাৰ লগত উপভোগ কৰাটো ভাল এইটো কৈছে আকৌ 2 নম্বৰটো কৈছে নেভাৰ লাভ এট অল পাৰ্চনছ তো বুঢ়া মানুহৰ ওপৰত কেতিয়াও নাহিবা ইটিকিং নকৰিবা ঠাট্টা নকৰিবা ঠিক আছে 2 নম্বৰটো কৈছে যে বুঢ়া মানুহক কেতিয়াও ইটিকিং নকৰিবা বা ঠাট্টা নকৰিবা এতিয়া চোৱা মেড অফ মনত ৰাখিবা এইটো বহুত ইম্পৰ্টেণ্ট যে ইয়াতে কি বেছিক মেটেৰিয়েল চেঞ্জ নহয় যেনেকৈ দ্য চেয়াৰ ইজ মেড অফ উড তো চেয়াৰ বনাওঁতে চেয়াৰ কাঠেৰে বনায় কিন্তু কাঠখিনি তাতে ৰৈয়ে যায় হয়নে বেছিক মেটেৰিয়েল চেঞ্জ নহয় আকৌ মেড ফ্ৰমত কি হয় তোমাৰ বেছিক মেটেৰিয়েল চেঞ্জ হয় যেনেকৈ ফ্ল'ৰ ইজ মেড ফ্ৰম হুইট তো গমৰ পৰা তোমাৰ আটা ময়দা বনোৱা হয় তেতিয়া বেছিক মেটেৰিয়েলটো চেঞ্জ হৈ যায় হয়নে নাই তো তেনে ক্ষেত্ৰত আমি ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ যেনেকৈ মই আৰু এটা এক্সাম্পল দিছোঁ যেনেকৈ আলমিৰা দ্য আলমিৰা ইজ মেড অফ আইৰণ তো বেছিক মেটেৰিয়েল ৰৈ জানে নাই লোহাখিনি লৈ যায় কিন্তু ইয়াতে চোৱা 2 নম্বৰটো দ্য কাৰ্ড ইজ মেড ফ্ৰম মিল্ক তো গাখীৰৰ পৰা তোমাৰ দৈ বনোৱা হয় বেছিক মেটেৰিয়েল চেঞ্জ হৈ জানে নাই আমি তাতে দৈখিনি নাথাকে আৰু ইয়াৰ চেঞ্জ হৈ যায় হয়নে বেছিক মেটেৰিয়েলখিনি চেঞ্জ হৈ যায় ইজ দেট ক্লিয়াৰ আই হোপ ভেৰি ক্লিয়াৰ তো এতিয়া আমি আলোচনা কৰিম মেৰিৰ লগত মেৰিড টু মনত ৰাখিবা মেৰিড টু উইমেন অৰ্ণৱ মেৰিড টু এ ফেমাছ ডক্টৰ তো জনপ্ৰিয় ডক্টৰ এজনৰ লগত অৰ্ণৱৰ বিয়া হৈছিল আকৌ মেৰিড উইথ আ মেন মনত ৰাখিবা শ্বি ৱাজ মেৰিড উইথ অৰ্ণৱ তো তাইৰ অৰ্ণৱৰ সৈতে বিয়া হৈছিল বা অৰ্ণৱৰ লগত বিয়া হৈছিল আকৌ পাৰ্ট ফ্ৰম মানে
দূৰত থকা আছে আঁতৰত থকা এনেকুৱা বুজায় তো আই পাৰ্টেড ফ্ৰম মাই ফ্ৰেণ্ড ইন দিল্লী তো মোৰ দিল্লীত থকা ফ্ৰেণ্ডৰ পৰা মই আঁতৰত আছোঁ দূৰত্ব এটা আছে আকৌ পাৰ্ট উইথ মানে তোমাৰ হেৰি কৰে স্পেণ্ড কৰা খৰচ কৰা সেইটো বুজায় ঠিক আছে তো এই মাইজাৰ মানে কৃপন তো কৃপন এজনে এটা টকাও খৰচ কৰিব নিবিচাৰে বুজি পাইছা তো আগবাঢ়িছোঁ তো এতিয়া আমি আলোচনা কৰিম পইণ্টৰ লগত থকা প্ৰিপজিশ্যনকেইটা পইণ্ট আউট মানে ৰিভিল কৰা আঙুলিয়াই দিয়া দেখুৱাই দিয়া আই পইণ্টেড আউট হিজ এৰৰ পইণ্ট আউট মানে তোমাৰ আঙুলিয়াই দিয়া ঠিক আছে আই পইণ্টেড আউট হিজ এৰাৰ্ছ এণ্ড হি গট এনয়ড উইথ মি মই তাৰ ভুলখিনি আঙুলিয়াই দিছিলোঁ আৰু সি মোৰ লগত খং কৰিছিল ঠিক আছে আকৌ পইণ্টেড মানে ব্লেম কৰা দোষী ভাবা কাৰোবাক দুখ জাপি দিয়া বুজি পাইছে বা কাৰোবাৰ ভুল ধৰা ঠিক আছে নো ওৱান কেন পইণ্ট এট হিজ কেৰেক্টাৰ বিকজ ইজ কোৱাইট অনেষ্ট কোনেও তাৰ চৰিত্ৰৰ ওপৰত আঙুলিয়াই দিব নোৱাৰে বা ভুল ধৰিব নোৱাৰে কাৰণ সি এজন বহুত অনেষ্ট সাধু ল'ৰা ঠিক আছে আকৌ পইণ্টটো মানে ৰেফাৰ টু উল্লেখ কৰা ঠিক আছে হিজ স্পীচ পইণ্টেড টু এ ফিউ প্ৰব্লেমছ ৰিলেটিং টু পভাৰ্টি তাৰ স্পীচটোৱে মানে কি কৰিছিলে দৰিদ্ৰতাৰ ওপৰত থকা সমস্যা কেইটামান উল্লেখ কৰিছিল ঠিক আছে আকৌ প্ৰিচাইড অভাৰ মানে তোমাৰ কি সভাপতিত্ব কৰা ঠিক আছে সভা এখনৰ সভাপতিত্ব কৰা যেনেকৈ হি প্ৰিচাইডেড অভাৰ দ্য মিটিং ইন দ্য এবচেঞ্চ অফ দ্য চেয়াৰমেন তো চেয়াৰমেনৰ অনুপস্থিতিত সি সভাখনৰ সভাপতিত্ব কৰিছিল ঠিক আছে চ' ডেটছ ইট গাইজ যদি ভিডিঅ'টো ভাবা তোমালোকে যে ইউজফুল আছিলে তো লাইক কৰিবা শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত আৰু যিসকলে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেলটো প্ৰেছ কৰি দিবা টু নেভাৰ মিছ এন আপডেট ফ্ৰম Exemplified. So that's it guys. Thank you. Have a nice day.